নমস্কাৰ, মই পংকজ কলিকৰ। আপোনালোকে চাই আছে অংকুৰিত অসম। দৰ্শক, কৃষি খণ্ডত নতুন প্ৰযুক্তি আৰু পদ্ধতিৰ প্ৰয়োগেৰে কেনেকৈ আমাৰ কৃষকসকলে লাভান্বিত হ'ব পাৰে সেই বিষয়ে আমি সদায় আলোচনা কৰি আহিছোঁ। আজিও আমি কথা পাতিম লতাজাতীয় শস্যৰ এক বিশেষ পদ্ধতি, যাক কোৱা হয় 2G আৰু 3G কাটিং। বহু কৃষকে হয়তো ভাবিব পাৰে এইটো আকৌ কি নেটৱৰ্কৰ কথা, কিন্তু আচলতে এয়া হ'ল লতাজাতীয় শস্যৰ উৎপাদনৰ দুগুণৰ পৰা 3 গুণলৈ বৃদ্ধি কৰা এক বৈজ্ঞানিক কৌশল। এই সন্দৰ্ভত আমি মৰিগাঁও জিলাৰ প্ৰগতিশীল কৃষক পদ্মেশ্বৰ নাথৰ সৈতে আমাৰ কিছু কথা বতৰা হৈছিল। সেয়া প্ৰথমে আমাৰ দৰ্শকসকললৈ আগবাঢ়িছোঁ, তাৰপিছত আমি কিছুমান কথা পাতিবলৈ চেষ্টা কৰিম। দেখিছেনে, 2G কাটিং কৰাৰ পিছত এইটো ডালি ওলাইছে, ইয়াতে জালি ধৰিছে। এইটো 3G কাটিং এইখিনিতে কৰিব লাগিছিলে, এইটো ডালি ওলাইছে, ইয়াতে প্ৰত্যেকতে জালি। এইটো দেখিছে, এইটো জালি, এইটো বাৰু নষ্ট হৈ গ'ল, এইটো এটা জালি ওলাইছে, ইয়াতো জালি ওলাব লাগে, ওলোৱা নাই। কিন্তু এইটোৰ পৰা এইটো 3G কাটিং কৰাৰ পিছত ইয়াতে যিমান ওলায় চব জালি ওলাব। আপুনি দেখিছে পানীলাও যে কাটিং কৰে, 1G কাটিং, 2G কাটিং, 3G কাটিং, এই কাটিংটো কেনেকৈ কৰিব লাগে, কাটিলে কেনেকৈ আমি উৎপাদনটো বঢ়াব পাৰোঁ, মই তাকে কৈ আছোঁ। আমাৰ এই পানীলাও গছ আমি যেতিয়া লগোৱাৰ পিছতে গছটো যেতিয়া বাঢ়ি আহে, বাঢ়ি অহাৰ পিছতে আমাৰ এই 12টা এনেকুৱা গাঁঠি যে হয়, 12টা পাতলে আমি ডালি যিমান ওলাই চব আমি কাটি দিব লাগে। মানে ইয়াতে গছত ডালি ৰাখিব নালাগে। 12টা পাতলে, 12টা গাঁঠিলে আমি ৰাখিব নালাগে। তাৰপিছত কি হয়, আমি ইয়াৰ পৰা 4টামান গাঁঠি ইফালে 5টামান ওলোৱাৰ পিছত আমি আগটো কাটি দিব লাগে। ইয়াতে আপোনাৰ 4টা বা 5টা ডালি ওলালে, 4টা 5 হয়। কাটাৰ পিছত আপোনাৰ কি হ'ব, ইয়াতে 4টা বা 5টা ডালি ওলালে, এই কাটি যে দিলে এইটো 1G কাটিং বুলি কয়। প্ৰথম কথাটো 1G কাটিং। তাৰ পৰা আপোনাৰ 4টা ডালি ওলাই গ'ল, 4টা ডালি ওলাই যোৱাৰ পিছতে আপুনি আকৌ 11টা, 4টা ডাল ওলোৱাৰ পিছত আপোনাৰ তাৰ পৰা যেতিয়া বাঢ়ি আহিব আপোনাৰ 11টা পাত আৰু 12টা পাত হোৱাৰ পিছত আকৌ আপুনি 2G কাটিং কৰিলে, 1G পৰা 11 পৰা 12টা 2G কাটিং কৰাৰ পিছতে আপোনাৰ তাৰ পৰা আকৌ যিমানটা গাঁঠি আছে তেতিয়া তাৰ পৰা আকৌ 4টা ডালি, মানে আকৌ 4টা ল'ব, 4টা আপোনাৰ 4টা 16টা হ'ব, মানে 4টা ডালি ৰাখিলে 16টা হ'ব। যেতিয়া 16টা হ'ব, 16টা হোৱাৰ পিছত আপোনাৰ পৰা চাংখন ওচৰতে এইখিনি অলপ ঢাকি ল'লে, তাৰপিছত আপোনাৰ 2G কাটিং হ'ল। তাৰপিছতে আপুনি কি কৰিব, তাৰ পৰা আগটো কাটি দিব। আপুনি এই গোটেই 16টাৰে আপুনি আগটো কাটি দিলে 3G, তেতিয়াহ'লে তেতিয়া হ'ব আপোনাৰ 3G কাটিং বুলি কয়। আপুনি এই আগটো কাটি দিলে, ইয়াতে কাটি দিলে। মোৰ লগত বাৰু হেৰি নাছিলে, হয়, কেঁচি দি আপুনি কাটি এটা কাম কৰিব লাগে। আমাৰ যিটো হালধি, গুড়া হালধি, কাটাৰ পিছত হালধিটো অলপ পাৰিলে ইয়াতে লগাই দিব লাগে। এইটো লগাব লাগে, ইয়াতে মানে ফাংগাছ আহিব পাৰে, সেইটো লগাই দিলে সেইটো নালাগে। তাৰ বাহিৰে আৰুতো আজিকালি কিছুমান মেডিচিন আছে, মেডিচিন মাৰিলেও বাৰু সেইটো হ'ব। এইটো খোৱাৰ পিছতে কি হয়, আপোনাৰ যিমান আপোনাৰ এইবিলাক পসাই আহিব, তাৰ পৰা প্ৰতিটোতে আপোনাৰ গাঁঠি, মানে ইয়াতে এইটো দেখিছেনে, এইটো 3G কাটিং কৰাৰ পিছত আপোনাৰ এইটো ওলাইছে। আপুনি চাওক, যিমানটো ওলাইছে প্ৰত্যেকতে জালি আহিছে। ইয়াতে দেখিছে 2টা লাগি আছে, ইয়াতে এইটো লাগিছে, আৰু ইয়াতে চবতে এইবিলাক আপুনি চাওক ভালকৈ, চবতে এইবিলাক জালি ওলাই আহি আছে। মানে বেছিকৈ লাগিবৰ কাৰণে কৰিব লাগে। আমি 2G নকৰা ডাল এটা আপুনি দেখুৱাইছিলে, অকণমান দেখুৱাওকচোন। 2G বা কাটিং নকৰিলে কেনেকুৱা হয়? কাটিং নকৰিলে এইটো চাওক, এইডাল গছ আপোনালোকে চাওক, এইডাল কাটিং কৰা নাই। আপুনি ইয়াৰ পৰা আপুনি চাই ইয়ালৈ আহক, আপুনি আহি থাকক। এয়া আপোনাৰ এই প্ৰায় 12 ফুট 11-12 ফুট ইয়ালৈ আহিছে। আপুনি দেখিছেনে ক'ৰবাত এটা, আপুনি ক'ৰবাত এটাও লগা নাই, আপুনি দেখিছেনে? এটাও লগা নাই, আপুনি চাই লওক, এটাও লগা নাই। কিন্তু কাটিং কৰিবই লাগিব। এই খেতি কৰিলে সেই অভিজ্ঞতাটো লাগিব, সেইখিনি কৰিলেহে মানে উচিত ফল পাব। ইতিমধ্যে কৃষক পদ্মেশ্বৰ নাথৰ সৈতে আমাৰ কথা বতৰাৰ পৰাই 2G আৰু 3G কাটিং কি এই সন্দৰ্ভত আপোনালোকে গম পাইছে, আৰু কিয় লতাজাতীয় শস্যত 2G আৰু 3G কাটিং দিব লাগে সেই সন্দৰ্ভতো আপোনালোকে জানিব পাৰিছে। যদিও এই সন্দৰ্ভত আমি কিছু কথা সংযোগ কৰিব বিচাৰিছোঁ। লাও, কোমোৰা, জিকা বা কেৰেলা, এই সকলোবোৰ লতাজাতীয় শস্যৰ এটা প্ৰাকৃতিক বৈশিষ্ট্য আছে। গছজোপাৰ মূল লতাডালত সাধাৰণতে কেৱল মতা ফুলহে বেছিকৈ ফুলে, য'ত ফল নধৰে। কিন্তু ইয়াৰ পৰা ওলোৱা শাখা প্ৰশাখাবোৰত মাইকী ফুলৰ সংখ্যা বৃদ্ধি পায়। ইয়াতে আহে 2G আৰু 3G কাটিঙৰ গুৰুত্ব। পিছে কেনেকৈ দিব 2G 3G কাটিং, এনেকুৱা আমি কিছু কথা পাতিব বিচাৰিছোঁ। মূল লতাডাল যেতিয়া 7 পৰা 8 ফুটমান দীঘল হয়, ইয়াৰ আগটো কাটি দিয়া হয়। ইয়াক কোৱা হয় 1G কাটিং। আৰু 2G হৈছে মূল লতাডাল কটাৰ পাছত
তাৰ কাষৰ পৰা নতুন শাখা ওলাব। সেই শাখাবোৰ ৩-৪ ফুটমান হ'লে আকৌ আগটো কাটি দিব লাগে। তাক কোৱা হয় 2G কাটিং। সাধাৰণতে এজোপা গছত মতা ফুলৰ তুলনাত মাইকী ফুলৰ সংখ্যা অতি কম থাকে। কিন্তু এই বিশেষ পদ্ধতি অৱলম্বন কৰিলে গছজোপাৰ হৰমনৰ পৰিৱৰ্তন ঘটে আৰু অধিক মাত্ৰাত মাইকী ফুল ফুলিবলৈ আৰম্ভ কৰে। ফলত কিমান বেছি মাইকী ফুল ফুলে তাৰ ওপৰতে নিৰ্ভৰ কৰে ফলৰ পৰিমাণ। ফলত যিমান মাইকী ফুল ফুলিব সিমানেই গছত ফল বেছি লাগিব। অৰ্থাৎ এজোপা গছৰ পৰাই কৃষকগৰাকীয়ে পূৰ্বতকৈ বহু বেছি উৎপাদন লাভ কৰিবলৈ সক্ষম হয় এই 2G আৰু 3G কাটিঙৰ দ্বাৰা। ধন্যবাদ।